মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ হিন্দী কিতাপখনৰ 2 নম্বৰ চেপ্টাৰ ছাৰ মিত্ৰ এই পাঠটোৰ অনুশীলনীত থকা আটাইকেইটা প্ৰশ্ন উত্তৰ লিখি দিম। তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা, লগতে কমেণ্ট কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল চাৰো মিত্ৰ কহা ৰহতে থে। ইয়াৰ অৰ্থটো হ'ল চাৰিওজন বন্ধুৱে ক'ত বাস কৰিছিল। এতিয়া উত্তৰটো হ'ল 1 নম্বৰ ক উত্তৰ চাৰো মিত্ৰ এক झील के किनारे रहते थे। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো হ'ল কৌৱা কিসকি খোজ মে উৰ চলা। ইয়াৰ অৰ্থটো হ'ল কাউৰীটোৱে কাক বিচাৰি উৰি গৈছিল। এতিয়া উত্তৰটো হ'ল 1 নম্বৰ খ উত্তৰ কৌৱা হিৰণ কি খোজ মে উৰ চলা। এইবাৰ 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল জাল মে ফসে हिरण को चुराने का उपाय किसने किस रूप में निकाला। অৰ্থাৎ জালৰ পৰা হৰিণটোক মুকলি কৰিবলৈ কোনে কেনেদৰে উপায় উলিয়াইছিল। এতিয়া উত্তৰটো হ'ল গ নম্বৰ উত্তৰ জাল মে ফসে हिरण को चुराने का उपाय कछुए ने निकाला। उसने कहा कि चूहा जाल काटकर हिरण को आजाद कर सकता है। এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল কছুৱে কো কিসনে পকৰা और उसे आजाद किसने किया। ইয়াৰ অৰ্থটো হ'ল কাছটোক কোনে ধৰিছিল আৰু তাক কোনে মুক্ত কৰিছিল। এতিয়া উত্তৰটো হ'ল 1 নম্বৰ খ উত্তৰ কছুৱে কো বহেলিয়ে নে পকৰা और चूहे ने उसे आजाद किया। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো হ'ল बहेलिए ने अपनी किस्मत को खराब क्यों कहा। यार अर्थটো হ'ল শিকাৰীজনে কিয় নিজৰ ভাগ্য বেয়া বুলি কৈছিল। এতিয়া উত্তৰটো হ'ল 9 নম্বৰ উত্তৰ बहेलिए को एक दिन में हाथ में आए 2 शिकार हिरण और कछुए को गवाना पड़ा था, इसलिए उसने अपनी किस्मत को खराब कहा। এইবাৰ 2 নম্বৰটো দিয়া আছে आओ चित्रों को आवाजों के साथ मिलाए। अर्थात ছবিৰ সৈতে মাতবিলাক মিলাও আহা। অৰ্থাৎ কোনটো জন্তুৱে কেনেদৰে মাত উলিয়ায় সেই মাতবিলাক ইয়াতে মিলাব লাগিব। এতিয়া মই মিলাই দিম। প্ৰথমতে মই জন্তুকেইটাৰ নাম লিখি দিছোঁ। প্ৰথমটো হ'ল গধা, তাৰপিছত কুত্তা, তাৰপিছত বকৰি আৰু তাৰপিছত হাতী। এতিয়া এই জন্তুবিলাকে কোনটো জন্তুৱে কেনেদৰে মাত উলিয়ায় সেই মাতবিলাক মই ইয়াতে মিলাই দিছোঁ। তোমালোকে ইয়াৰ পৰা মিলাই ল'বা। ক নম্বৰটো দিয়া আছে মিমিয়ানা। এইটো মিলিব বকৰি অৰ্থাৎ ছাগলীৰ লগত। ছাগলীয়ে কেনেদৰে মাত উলিয়ায়, ছাগলীয়ে বেবায়, গতিকে হিন্দীত কি বুলি কয় মিমিয়ানা বুলি কয়। ঠিক একেদৰে খ নম্বৰটো দিয়া আছে সিংঘাৰনা। সিংঘাৰনাটো মিলিব হাতীৰ লগত। গ নম্বৰটো দিয়া আছে ৰেংকনা। এইটো মিলিব গধাৰ লগত। আৰু খ নম্বৰটো ভোকনা। এইটো মিলিব কুত্তাৰ লগত। এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল কিসনে কিসছে কহা বতাও। ইয়াৰ অৰ্থটো হ'ল কোনে কাক কৈছিল কোৱা। এতিয়া ক নম্বৰ বাক্যটো হ'ল বচাও মুঝে বচাও। এতিয়া এই কথাষাৰ হৰিণটোৱে কাউৰীক কৈছিল, গতিকে উত্তৰটো হ'ব ক নম্বৰ উত্তৰ হিৰণ নে কৌৱে সে কহা। ইয়াৰ পিছত খ নম্বৰ বাক্যটোত দিয়া আছে চিন্তা কি কোই বাত নেহি। এই কথাষাৰ কাছটোৱে কাউৰী আৰু নিগনিক কৈছিল, গতিকে উত্তৰটো হ'ব 3 নম্বৰ খ উত্তৰ কছুৱে নে কৌৱে और चूहे से कहा। গ নম্বৰ বাক্যটোত দিয়া আছে यहाँ तो कछुएराम दिखाई दे रहे हैं। এতিয়া এই কথাষাৰ শিকাৰীজনে নিজকে নিজে কৈছিল, গতিকে উত্তৰটো হ'ব 3 নম্বৰ গ উত্তৰ বহেলিয়ে নে
अपने आप से कहा। ইয়াৰ পিছত খ নম্বৰ বাক্যটো দিয়া আছে बहेलिए के घर पहुँचने से पहले ही कर डालना चाहिए। এই কথাষাৰ নিগনিটোৱে কাউৰী আৰু হৰিণক কৈছিল। গতিকে उत्तरটো আমি লিখিম 3 নম্বৰ ঘ उत्तर चूहे ने कौवा और हिरण से कहा। ইয়াৰ পিছত দিয়া আছে पाठ के आसपास। এতিয়া 1 নম্বৰত এটা প্ৰশ্ন দিয়া আছে तुम्हारा प्रिय मित्र कौन है, उसके बारे में 5 বাক্য লিখো। ইয়াৰ অৰ্থটো হ'ল তোমাৰ প্ৰিয় বন্ধু কোন, তেওঁৰ বিষয়ে 5টা বাক্য লিখা। অৰ্থাৎ তোমাৰ প্ৰিয় বন্ধুজনৰ বিষয়ে 5টা বাক্য লিখিবলৈ কৈছে। এতিয়া মই এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকক লিখি দিম। पाठ के आसपास 1 নম্বৰ उत्तर मेरा प्रिय मित्र मनोज है। অৰ্থাৎ মোৰ প্ৰিয় বন্ধু মনোজ। এতিয়া মই মনোজৰ বিষয়ে ইয়াতে 5টা বাক্য লিখিছোঁ। 1 নম্বৰ বাক্যটো হ'ল मनोज एक अच्छा लड़का है। 2 নম্বৰ বাক্যটো হ'ল वह मेरे पड़ोस में ही रहता है। 3 নম্বৰ বাক্যটো হ'ল उसकी उम्र 12 साल है। 4 নম্বৰ বাক্যটো হ'ল मनोज बहुत बुद्धिमान है। 5 নম্বৰ বাক্যটো হ'ল उसे क्रिकेट खेलना बहुत पसंद है। ইয়াতে মই মোৰ প্ৰিয় বন্ধু মনোজ বুলি লিখিছোঁ। তোমালোকে মনোজ বুলি লিখিলেও হ'ব, নাইবা তোমালোকৰ কোনোবা প্ৰিয় বন্ধুৰ নাম লিখিলেও হ'ব, নামটো সলাই দিলেও হ'ব। এইবাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল सच्ची मित्रता की किन्हीं 5 विशेषताओं का उल्लेख करो। ইয়াৰ অৰ্থটো হ'ল সঁচা বন্ধুত্বৰ যিকোনো 5টা বৈশিষ্ট্য উল্লেখ কৰা। এতিয়া উত্তৰটো হ'ল पाठ के आसपास 2 নম্বৰ उत्तर। ইয়াতে মই সঁচা বন্ধুত্বৰ বিষয়ে 5টা বিশেষত্ব বা বৈশিষ্ট্য লিখিছোঁ। 1 নম্বৰটো হ'ল दोनों मित्रों के बीच कभी लड़ाई नहीं होना चाहिए। 2 নম্বৰ বাক্য एक दूसरे से कभी झूठ नहीं बोलना चाहिए। 3 নম্বৰ বাক্য दोनों मित्रों के बीच हमेशा प्यार होना चाहिए। 4 নম্বৰ বাক্য एक सच्चा मित्र हर विकट परिस्थिति में अपने मित्र की सहायता करता है। 5 নম্বৰ বাক্য एक सच्चा मित्र हमेशा अच्छे मार्ग पर चलने के लिए प्रेरित करता है। ইয়াৰ পৰা তোমালোকে এই বাক্যকেইটা লিখি ল'বা। ইয়াৰ পিছত 18 নম্বৰ পৃষ্ঠাত একেবাৰে ওপৰফালে 2 নম্বৰটো দিয়া আছে आओ पशु और पक्षियों के नाम अलग अलग लिखे। ইয়াৰ অৰ্থটো হ'ল পশু আৰু পক্ষীবোৰৰ নাম বেলেগ বেলেগকৈ লিখো আহা। ইয়াতে পশু আৰু পক্ষীবিলাকৰ নামবিলাক একেলগে দিয়া আছে। ইয়াৰ পৰা আমি বাছি বাছি পশু আৰু পক্ষীৰ নামবিলাক বেলেগ বেলেগকৈ লিখিব লাগিব। ইয়াতে খালী ঠাই দিয়া আছে, সেই খালী ঠাইবিলাকত লিখিব লাগিব। এতিয়া মই ইয়াতে বাওঁফালে পশুবিলাকৰ নাম লিখিম আৰু সোঁফালে পক্ষীবিলাকৰ নাম লিখিম। পশু মানে হৈছে জন্তু আৰু পক্ষী মানে হৈছে চৰাই। ইয়াতে মই নামবিলাক লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। জন্তুবোৰ হ'ল চুহা, হাতী, বাঘ, কচুৱা, হিৰণ, গাই। আৰু পক্ষীবোৰ হৈছে কৌৱা, হংস, তোতা, মুৰ্গা, কবুতৰ, কোয়ল, বগুলা। এইবাৰ দিয়া আছে ভাষা অধ্যয়ন। এতিয়া 1 নম্বৰটো দিয়া আছে মে মেইকা প্ৰয়োগ, অৰ্থাৎ মে আৰু মেৰ ব্যৱহাৰ। এতিয়া ইয়াতে কেইটামান বাক্য দিয়া আছে। ক নম্বৰ বাক্যটো হ'ল এক ঘনে জংগল মে এক झील थी। খ নম্বৰ বাক্যটো হ'ল कौवा नीचे आया तो देखा कि हिरण एक जाल में फंसा है। ग নম্বৰ বাক্যটো দিয়া আছে मैं तुम्हारी मदद के लिए दोस्तों के पास जाता हूँ। খ নম্বৰ বাক্যটো দিয়া আছে मैं यहाँ हूँ यहाँ। ङ নম্বৰ বাক্যটো দিয়া আছে मैं तुम्हें अपनी पीठ पर बैठा कर ले जाऊँगा। এতিয়া মে মানে হৈছে ত, যেনে জংগল মে অৰ্থাৎ জংগলত, আৰু ঘৰ মে মানে হৈছে ঘৰত, আৰু মেই মানে হৈছে মই, যেনে মেই পুস্তক পঢ়তা হো অৰ্থাৎ মই কিতাপ পঢ়ো। মোৰ ওপৰত এডাল একেৰ আৰু এটা ফুট থাকিলে ত বুজায়, আৰু মোৰ ওপৰত দুডাল একেৰ আৰু এটা ফুট থাকিলে মই বুজায়। এইখিনি কথা তোমালোকে মনত ৰাখিবা।
এতিয়া ইয়াতে কৈছে অব মে মেইছে ৰিক্ত স্থানো কি পূৰ্তি কৰোঁ অৰ্থাৎ এতিয়া মে আৰু মেই বহুৱাই খালী ঠাই পূৰ কৰা ইয়াতে মই খালী ঠাইকেইটা পূৰ কৰি দিছোঁ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা এতিয়া মই বাক্যকেইটা এবাৰ পঢ়ি দিম ক নম্বৰ বাক্যটো হ'ল এক বৰ্ষ মে 12 মহিনে होते हैं খ নম্বৰ বাক্যটো হ'ল গাঁও মে মেলা লগা থা গ নম্বৰ বাক্যটো হ'ল मैं अपने घर में हमेशा सफाई रखता हूँ এইবাৰ 19 নম্বৰ পৃষ্ঠাত ওপৰৰ ফালে কেইটামান শব্দ দিয়া আছে এই শব্দবিলাকৰ কিছুমান শব্দত ৰেফ আছে আৰু কিছুমান শব্দত ৰকাৰ আছে এতিয়া আমি ৰেফ থকা শব্দবোৰ বেলেগকৈ লিখিব লাগিব আৰু ৰকাৰ থকা শব্দবোৰ বেলেগকৈ লিখিব লাগিব ইয়াতে এখন তালিকা দিয়া আছে তালিকাখনৰ বাওঁফালে লিখিব লাগিব ৰেফ থকা শব্দবোৰ আৰু তালিকাখনৰ সোঁফালে লিখিব লাগিব ৰকাৰ থকা শব্দবোৰ ইয়াতে মই এতিয়া এই শব্দবিলাক বহুৱাই দিম বাওঁফালে মই লিখিছোঁ ৰেফ থকা শব্দকেইটা আৰু সোঁফালে মই লিখিছোঁ ৰকাৰ থকা শব্দকেইটা তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা এটা কথা মনত ৰাখিবা ৰ আখৰটো আগত থাকিলে ৰেফ হয় যেনে ৰ যোগ প সমান ৰইপৈ অৰ্প আৰু ৰ আখৰটো পিছত থাকিলে ৰকাৰ হয় যেনে প যোগ ৰ সমান পইৰপ্ৰ ৰেফডাল ওপৰৰ ফালে দিব লাগে আৰু ৰকাৰডাল তলৰ ফালে দিব লাগে আৰু একেবাৰে শেষৰ ফালে পাঠটোৰ পৰা কেইটামান শব্দৰ অৰ্থ লিখি দিয়া আছে তোমালোকে এই শব্দৰ অৰ্থকেইটা ভালদৰে মনত ৰাখিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে এটা লাইক কৰি দিবা কমেণ্ট কৰি দিবা আৰু লগতে এই ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ